हेलो राइज की खबर আপোনালোকৰ আজি আমি মেগী বনাম এয়া আমি 10 পেকেট মেগী লৈছো আৰু এইখিনি মছলা আছে আৰু বিলাহী ধনিয়া পাত তে আমি সব ৰেডি কৰি আছো এফালে চাওক আমাৰ মায়ে এয়া বিলাহী কাটি আছে বিলাহী কাটি হোৱাৰ পিছত পিয়াজ কাটিব এসাক আমি 4টা বিলাহী লৈছো আৰু 4টা পিয়াজ এফালে ধনিয়া পাত আৰু এফালে চাওক মাইকটো ইউনিফৰ্ম পিন্ধি আছে ডিউটি কৰি আছে আৰু এফালে মন গৈছে যে মেগী খাব আৰু এয়া মেগী হানি বনাই আছে আমি পানী গৰম হ'বলৈ দি দিছো এফালে আমাৰ পানী উতলি আছে মায়ে এইখিনি সব ৰেডি কৰি দিছে আৰু মছলাখিনিও পেকেটৰ পৰা ফালি ইয়াত থৈ দিছে এতিয়া আমাৰ পানী গৰম হৈ গ'ল এতিয়া আমি দি দিম আমি দি দিছো মেগী মেগীখিনি ধুনীয়াকৈ উলটাই এনেকৈ দি আছো যাতে ওপৰখিনি হৈ যায় আমি সিজালৈকে এনেকৈ ৰাখিম ऐसा उतलिब धरिसे सिজি গল প্ৰায় আৰু 1 মিনিট মান ৰাখিলে হৈ যাব আমাৰ হৈ গল এটা মই নমাই আছো কেৰাহীটো গৰম হৈ গৈছে যে তেল দি দিম তেলখিনি গৰম হৈ গৈছে পিয়াজ দি দিছো গেছটো কমাই ৰাখিছো কালাৰটো আহিবলৈ অলপ হালধি দি দিছো আৰু অলপ জিৰা গুড়া 1 চামুচ আৰু অলপমান জলকীয়া গুড়ি দি দিছো আৰু সোৱাদ অনুসৰি অলপ নিমখ দি দিছো কাটি থোৱা বিলাহীখিনি দি দিম চাওক আমাৰ বিলাহীখিনি ধুনীয়াকৈ হৈ গ'ল গুড়া আপোনালোকে পাৰিলে মিক্সাৰটো দি গুড়ি কৰিব পাৰিব যেহেতু আমাৰ মিক্সাৰ নাই এনেকৈ দি লৈছো আমি গুড়ি কৰা মছলাখিনি দি দিম বেছি থেপথেপীয়া হৈ গৈছিল আৰু মই আধা কাপমান পানী দি দিছো এতিয়া অলপ উতলাই আছে ডিম হৈ গ'ল আমাৰ মছলাখিনি ৰেডি মেগীখিনি দি দিম এতিয়া
এইফালে এয়া মিলাই আছোঁ। কেৰাহীটো সৰু হৈ গৈছে আৰু মেগী বেছি হৈ গৈছে, তোমাৰ অলপ দিগদাৰ হৈ গৈছে। যিহেতু মাউটিত মানুহ বেছি আৰু আমি হোষ্টেলতে বনাইছোঁ, ৰুমলৈ আৰু যোৱা নাই। এয়া চাওক, ধুনীয়াকৈ আমাৰ মেগী ৰেডি হৈ গৈছে। ওপৰতে এয়া ধুনীয়া পাত দি দিছোঁ। চাওক কি ধুনীয়া দেখাত গৈছে আৰু ইমান ধুনীয়া সুন্দৰ এটা চেণ্ট ওলাইছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। এয়া চাওক, আমাৰ মেগী পূৰা ৰেডি হৈ গৈছে। এয়া চাওক আমাৰ মেগী, কি ধুনীয়া এটা কালাৰ আহিছে। আমি এতিয়া তলত যাম, গৈ পেলাই চবেই মিলি খাম। জনাই আছোঁ, চাই থাকিব ভিডিঅ' শেষলৈকে।